रूपज्योति कुर्मी कभी झुकेगा नहीं मैं पुनः कब विचारिছো रूपज्योति कुर्मी कभी झुकेगा नहीं मैं पुनः कब विचारिছো रूपज्योति कुर्मी कभी झुकेगा नहीं নগাই দুটা গুলি মাৰোতে কোনোবা মানুহে আপুনি গুলি লাগিলে নেকি ঘটি দেখাবি ঘটি দেখাবি ঘটি দেখাবি পলাইছে সাইবা এমএলএ কি হল যাবা মই কি কৰিম সাইবা এমএলএ মই জিকিম আপা হেতু সময়ত দেখা যাব তুমি লাহে লাহে পাতক কথাখিনি চিঞৰিছে কেলে পগলা মানুহে চিঞৰে কি কালা হলা কি কৰা পাইছো পগলা মানুহে চিঞৰে মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা গোপনে আহি ইয়াৰ তুমি যে মোৰ মৰম নৰৰে কেঁচা আমি অহা অলপ পাহৰিছো अगर प्रेम के निशानी है तो उसके बाद तीन बार और क्यों शादी किए शाहजहां ने और 3 बार क्यों शादी किए शाहजहां 7 बार शादी किए ये तो आने वाले पीढ़ी को हम लोग को जानकारी देना नहीं है जहांगीर मुगल राजा 20 बार शादी किए ये भविष्य के प्रजन्म को कभी हम लोग को जानने का जानकारी देने का हम लोग को हक नहीं है इसको बंद करना है ये हम एनसीईआरटी जो लाए हैं अभी मुगलों का विषय बंद करने का हम इसको आदरणीय ज्ञापन करते हैं He is the Narendra Modi. He is a politics. No COVID-19 of India. He is the non-politics. I am the politics 2020 outwell election. 24 Goripur Assembly legislative member. So I am helping giving the rise. So because full মানে flat I am to help me to because so giving the lockdown so bekar poor people very poor people where are you bekar hot chumma chumma de রূপজ্যোতির মনত সানি লিওনির ফ্লাইং কিস हाय हेलो কৈ থাকক ইয়াতে ভোট নাপায় বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে জিকিব স্মৃতি ইৰাণী আহক ইয়াত যদি কোনোবাই জয়প্ৰদা কোনোবাই যদি হেমা মালিনী কোনোবাই যদি ইয়াত দীপিকা পাডুকন প্ৰিয়ংকা চোপ্ৰা নেহা কাক্কাৰ সানি লিওনিও আহে আৰু আহি পেলাই যদি এইবোৰ যদি এইবোৰ কৈ থাকে হাই এইবোৰ কৈ থাকে ইয়াত নাচি দিয়ে ইয়াত গান গাই দিয়ে ইয়াত আৰু ভোট নাপায় চিন্তা কৰিব নালাগে বিজেপি দলে ইয়াত ভোট নাপায় দীপিকা পাডুকন প্ৰিয়ংকা চোপ্ৰা নেহা কাক্কাৰ সানি লিওনিও আহে আৰু আহি পেলাই যদি এইবোৰ যদি এইবোৰ কৈ থাকে হাই এইবোৰ কৈ থাকে ইয়াত নাচি দিয়ে ইয়াত গান গাই দিয়ে ইয়াত আৰু ভোট নাপায় চিন্তা কৰিব নালাগে বিজেপি দলে ইয়াত ভোট নাপায় কোনো দল বিজেপি দলে ইয়াত ষ্টাৰ কেম্পেইনাৰ স্মৃতি ইৰাণী কিবা ইৰাণী আৰু জয়প্ৰদা দীপিকা পাডুকন যোনে যাকে নানে আৰু আহি পেলাই ইয়াত হাই হেল্ল' কৈ থাকক ইয়াতে ভোট নাপায় বিজেপি দলে ৰূপজ্যোতি কুৰ্মীয়ে জিকিব সোঁহাতে লিখোঁ মই এতিয়া বাওঁহাতে আপোনালোকক লিখি কৈ দিছোঁ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত এখনো আসন কংগ্ৰেছৰ মানে MP এখনো এখন তেওঁলোকে জিকিব নোৱাৰে এইটো মই বাওঁহাতে লিখি দিছোঁ অকণমান ধুবুৰীটোত অকণমান চিন্তা কৰি থকা হৈছে কিন্তু তাতো যদি আমি সমৰ্থন কৰোঁ ভাল এজন উপযুক্ত শিক্ষিত এজন লোকক কাৰণ এই পানী বটলত ফুক দি পেলাই এজন সাংসদ হৈ আছে বৰ্তমান পানী এনেকুৱা ফু কৰি পেলাই আজি পানী ফুকিলে বাৰু কোনোবা কিবা উন্নয়ন হ'ব নেকি বাৰু পানী ফুকি পেলাই এজন সাংসদ হৈ আছে বটা লাগিছে ভূপেন বৰা যেতিয়াৰ পৰা দায়িত্ব ল'লে ক'ৰবাত কংগ্ৰেছত কুফা লাগিলে মানে এই কুফা মানে এতিয়া মোক দুজনে কয় যে ভূপেন বৰা বোলে কংগ্ৰেছৰ কাৰণে কুফা 14খনৰ ভিতৰত 13খন আমি জিকিমে ভূপেন বৰা যদি সলনি হয় এইকিদিনত লোকসভা নিৰ্বাচনৰ আগত হয়তো এখনমান জিকাৰ সম্ভাৱনা আছে হাতী গলে কুকুৰে ভুকেই মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো মানে হাতীৰ দৰে মানে গৈ আছে আৰু হাতী গৈ থাকিলে পিছপিনৰ পৰা কুকুৰে ভুকে যোনে যি কয় কৈ থাকক মন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিষ্ণু বঁটা লৈছে মই আগতো কৈছিলোঁ আজিও কৈছোঁ এইদৰে
সঁচা কথা দাদা ব'লা অমৰাৱতীপুৰ কৰো আক্ৰমণ ভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ এই নাটখন মঞ্চস্থ হৈছে কুকুৰচৰ গাঁৱৰ বৰনামঘৰত মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা নীলা গোপনে আহি তুমি যে মোৰ মৰৰে কেঁচা আমি অহা অলপ পাহৰিছো জুবিনদা শুভেচ্ছা থাকিল মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা নীলা গোপনে আহি তুমি যে মোৰ মৰৰে কেঁচা আমি অহা অলপ পাহৰিছো জুবিনদা শুভেচ্ছা থাকিল মায়াবিনী দুচকু ৰাতি দেখা পালো তোমাৰ ছবি নীলা নীলা গোপনে আহি তুমি যে মোৰ মৰৰে কেঁচা আমি অহা অলপ পাহৰিছো জুবিনদা শুভেচ্ছা থাকিল মই ইমানে ক'লো মই চাব গ'লে বিহুৱা কিন্তু মই বিহুৱতী হৈ পেলাই নাচিম যদি অন্য দল জিকে ভাৰতীয় জনতা পাৰ্টি জিকিবই তেতিয়া মই বিহুৱা হৈ নাচিম আৰু যদি অন্য দল জিকে মই বিহুৱতী হৈ নাচিম ইমানে ক'লো মই এইকেইদিন ৰামায়ণ চাই আছোঁ আৰু ৰামায়ণত দেখা পালোঁ কুম্ভকৰ্ণ তাৰপিছত ঘুটুকুচ তাৰপিছত অখাসুৰ বকাসুৰ যিমান আছিল গোটেইকেইটা লগ হৈছিল লগ হৈ পেলাই ৰামক পৰাজিত কৰিবলৈ চেষ্টা কৰিছিল কিন্তু এনে ধ্বংস হ'ল তেনেকুৱা চিন স্বৰূপ পৰা আদি কৰি গোটেইখিনি একেবাৰে বিধ্বস্ত হৈ গ'ল এতিয়া এই যে ৰামায়ণৰ কাহিনীটো লৈ পেলাই মোৰ মনত পৰিছে 2 দিন 3 দিন 4 দিন ইয়াত এনেকুৱা আলোচনা কৰি আছোঁ অকাসুৰ বকাসুৰে যিমান কৰি থাকক কিন্তু ধৰ্ম সদায় জয় আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি ধৰ্মৰ যুঁজত আমি নামি পৰিছোঁ ধৰ্ম ৰাম ভগৱানৰ যেনেকৈ জয় হৈছিল আমাৰ যেনেকৈ জয় হৈছে আৰু আমাৰ জয় হৈ গৈ বিয়া তুলনি বিয়া সকাম তাৰপিছত কি বুলি কয় ৰিং চেৰিমনি আৰু কি বুলি কয় এনিভাৰ্চাৰী তাৰপিছত কি বুলি কয় বাৰ্থডে পিছত কি কয় অন্নপ্ৰসন্ন আৰু কি নাখাওঁ कम सिंह जवानी